বৰপেটা সত্ৰত আজিৰে পৰা দৌল মহোৎসৱ আৰম্ভ হৈছে আৰু মোৰ লগত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপজনা গৌতম পাঠক বাপজনা। তেখেতৰ পৰা জানিম বৰপেটা সত্ৰত দৌল মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে, কি ক'ব? প্ৰথমতে মই বৰপেটা সত্ৰৰ পৰা দৌল মহোৎসৱ উপলক্ষে সমস্ত অসমবাসী ৰাইজলৈ সেৱা ধৰিছোঁ। যোৱা কেইবছৰৰ দৰে এইবেলিও আজিৰ পৰা অৰ্থাৎ 2 মাৰ্চ তাৰিখৰ পৰা 6 মাৰ্চ তাৰিখলৈ বিস্তৃত কাৰ্যসূচীৰে 5 দিনীয়াকৈ দৌল মহোৎসৱ উদযাপন কৰাৰ আয়োজন কৰা হৈছে। আজি গণযাত্ৰা, আজি কাৰ্যসূচী হিচাপে বৰপেটা সত্ৰত আছে আবেলি গোসাঁইক মণিকূট গৃহৰ পৰা বাহিৰলৈ ওলাই অনা হ'ব, আনি মঠৰ চোতালত স্থাপনা কৰা হ'ব। এই মঠৰ চোতালত অধিবাস গ্ৰহণ কৰা হ'ব আৰু অধিবাস গ্ৰহণ কৰাৰ পিছত এই বৰপেটা সত্ৰৰ মূল কীৰ্তন ঘৰত এপাক প্ৰদক্ষিণ কৰি সন্মুখলৈ নি তাতে মেজি জ্বলাব। মেজিত 7 পাক প্ৰদক্ষিণ কৰিব আৰু 7 পাক প্ৰদক্ষিণ কৰাৰ পিছত আমাৰ যিটো যোগমোহন গৃহ আছে তাতে গোসাঁইক স্থাপনা কৰিব আৰু নিশা মানে দৌল গৃহত গোসাঁইক উপস্থাপিত কৰিব। আৰু ভৰদৌল 3 দিন, আৰু এই 3 দিন ভৰদৌলৰ গোটেইকেইদিনে গোসাঁই দৌলৰ গৃহৰ ভিতৰতে থাকিব, তাতেই নৈমিত্তিক সেৱা কাৰ্যবিলাক হ'ব। আৰু শেষৰ দিনা বৃহস্পতিবাৰে নিশা দৌল গোবিন্দক দৌলৰ পৰা নমাই আনি আমাৰ ইয়াতে মঠৰ চোতালত আকৌ তেওঁক দৌলাত তোলাই সুঁৱৰী উৎসৱ পালন কৰা হ'ব। আৰু সুঁৱৰী উৎসৱ পালন কৰাৰ লগে লগে আমাৰ এই কলবাৰী বুলি কয়, কলবাৰীত সেক এটা খুৱাবলৈ নিব। সেক এটা খুৱাই আহিলে বাঁহ ভাঙা হ'ব, বাঁহ ভাঙা হ'লে 7 পাক প্ৰদক্ষিণ কৰিব। এনেদৰে দৌল মহোৎসৱটো আমি উদযাপন কৰি থাকিম। গতিকে আজিৰ বিশেষ কাৰ্যসূচী হিচাপে আমাৰ ইতিমধ্যে এতিয়া এই ৰাইজিং ক্লাবৰ পৰা পদ হোলী যাত্ৰা মানে প্ৰতিযোগিতা আৰম্ভ হ'ব কিছু সময় পিছত। গতিকে গোটেই ৰাইজ আহি, বৰপেটাবাসী ৰাইজে আহি ইয়াতে উপস্থিত হৈছে। গতিকে আমি সকলোকে সেৱা ধৰিছোঁ আৰু অসমবাসী ৰাইজক আমি এই বৰপেটাৰ দৌল মহোৎসৱৰ আনন্দ উৎসৱত একত্ৰিত হৈ একাকাৰ হৈ যাবৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহক, আমাৰ লগত একত্ৰিত হৈ দৌল মহোৎসৱ উদযাপন কৰক। এয়া হৈছে বৰপেটা সত্ৰৰ পৰিৱেশ। মই পৰিৱেশ দেখুৱাইছোঁ। আজি ৰাইজিং ক্লাবৰ দ্বাৰা বাটে বাটে হোলী প্ৰতিযোগিতা আছে। গতিকে হোলী দলসমূহ আহিছে আৰু তেওঁলোকে বৰপেটা সত্ৰৰ ভিতৰত হোলী পৰিৱেশন কৰি আছে। মই পৰিৱেশ দেখুৱাইছোঁ আৰু এনেধৰণে হোলী গীত পৰিৱেশন কৰি আছে। আমি হোলী গীতৰ দলৰ মাজলৈকে যাম আৰু তেওঁলোকৰ কিছু হোলী পৰিৱেশনৰ আমি দৃশ্য গ্ৰহণ কৰিম। মই দেখুৱাই আছোঁ বৰপেটা সত্ৰ এক উখল মাখল পৰিৱেশ আৰু বৰপেটা সত্ৰত এনেধৰণে ৰাতিপুৱাৰ পৰাই দলবোৰে
এনেধৰণে চাৰিওপাশে খালি হোলীৰ পৰিৱেশ আৰু বিভিন্ন দল আহিছে, হোলী গীত গাইছে আৰু তেওঁলোকে হোলী পৰিৱেশন কৰিছে। বৰপেটাত যি সত্ৰৰ এক উখল মাখল পৰিৱেশ, এনেধৰণে হোলী দলসমূহ আহিছে। এয়াই হৈছে বৰপেটা সত্ৰ পৰিৱেশ আৰু এনেধৰণে ৰাতিপুৱাৰ পৰাই আহিছে, দলসমূহ আহিছে আৰু হোলী গীতৰ যি আখৰা বা হোলী গীতত মতলীয়া হৈ পৰিছে বৰপেটাবাসী। আৰু এই গোটেইকেইদিন এনেধৰণে বৰপেটাবাসীয়ে উৎসাহেৰে হোলীৰ গীত তথা দৌল উৎসৱ উপভোগ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।